Hey guys, welcome back to my new vlog. তো এটা মই আইছো আইতাহঁতৰ ঘৰলে ৰেচনটো আনিবলে। তো সেইকাৰণে আইতাক ল'বলৈ আহিছো। স্কুটিত মানে লৈ যাব লাগিব। তো ৰেচন দোকান বহুত দূৰ আছে। তো আইতা খোজকাঢ়ি যাব নোৱাৰে। সেইকাৰণে মই লৈ যাব লাগিব স্কুটিত। তো আইতা ওলাই কিনে একদম আগতে স্কুটিত থিয় হৈ গৈছে। তো ৰেচনটো লৈ কিনে আহি গ'লো গাইছ। তো গাইছ আইতাহঁতৰ ৰেচনটো লৈ কিনে আহি গ'লো আৰু কাপোৰ চাপোৰ চেঞ্জ কৰিলোঁ। তো এতিয়া অকণমান দেৰি পাছত ডাৱৰীয়া হৈ আছিলে আৰু বৰষুণো পৰি আছিলে। তো এতিয়া অকণমান দেৰি পাছতে ৰ'দ দি দিছে। মানে বতৰ পুৰা চেঞ্জ হৈ আছে, খাতাৰনাক চেঞ্জ হৈ আছে। তো এতিয়া গাঁও পিনে গৈছোঁ। তো ৰ'দ পুৰা তৰতৰীয়াকৈ ওলাই গ'ল আৰু আমি এতিয়া ৰচনা আনিবলৈ যাওঁ। তো এতিয়া ৰচনাটো লৈ কিনে আহি গ'লোঁ। তো গাইছ এতিয়া ৰচনা বনাবলৈ আমি পানী চানী লৈ ল'লোঁ। তো গাইছ ৰচনা বনাই কিনে তৈয়াৰ হৈ গ'ল আৰু সিহঁতকো চবকে দি দিলোঁ। তো গাইছ আজি ব্লগটো কৰিছোঁ ইয়াতে এণ্ড। আজি মানডে আছিলে। বাই বাই।